নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞানী নিভা চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপুনি জানেনে যে 17 আগষ্টৰ পৰা 18 বছৰৰ পাছত এনে এটা গ্ৰহণৰ যুগৰ সৃষ্টি হৈছে যিয়ে মাত্ৰ 3টা ৰাশিৰ ভাগ্য সলনি কৰিব পাৰে। এই যুগ সিমানেই শক্তিশালী যে ই আৰ্থিক লোকচান, স্বাস্থ্যজনিত সমস্যা আৰু সম্পৰ্কত উত্তেজনা আনিব পাৰে। আৰু হয়তো আপুনিও এই ৰাশিত আছে। এই ভিডিঅ'টোত শেষলৈকে চাওক, কাৰণ আগন্তুক কেইমিনিটমানৰ ভিতৰত মই আপোনালোকক কম কোনবোৰ ৰাশিৰ আটাইতকৈ সাৱধান হোৱাটো প্ৰয়োজন আৰু কোনবোৰ 3টা ডাঙৰ ভুলৰ পৰা আঁতৰি থাকিব লাগিব। গতিকে প্ৰিয় দৰ্শক, আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। জ্যোতিষৰ মতে যেতিয়া গ্ৰহৰ ৰজা সূৰ্যই আন যিকোনো গ্ৰহৰ লগত সংযুক্ত হয়, তেতিয়াই ইয়াৰ প্ৰভাৱ কেৱল সকলো ৰাশিৰ ওপৰতে নহয়, সমগ্ৰ দেশ আৰু বিশ্বৰ ওপৰতো গভীৰ প্ৰভাৱ পৰে। আজি আমি 17 আগষ্টৰ পৰা গড়লৈ উঠা এক বিৰল আৰু অশুভ গ্ৰহৰ সংমিশ্ৰণৰ কথা ক'ম। সিংহ ৰাশিত সূৰ্য আৰু কেতুৰ গ্ৰহণৰ সংমিশ্ৰণ, যিটো 18 বছৰৰ পিছত গড়লৈ উঠিছে। এই সময়ছোৱাত 3টা ৰাশিৰ বাবে সমস্যা বাঢ়িব পাৰে। ধনৰ ক্ষতি, স্বাস্থ্যৰ অৱনতি, আনকি মানসিক চাপো হ'ব পাৰে। গতিকে এই গ্ৰহণৰ সংমিশ্ৰণৰ প্ৰভাৱ, সাৱধানতা আৰু প্ৰতিকাৰ আমি জানো আহকচোন। প্ৰিয় দৰ্শক, সূৰ্য কেতু গ্ৰহণৰ যুগৰ জ্যোতিষীয় তাৎপৰ্য যদি চোৱা হয়, সূৰ্য আত্মবিশ্বাস, সন্মান, পূৰ্বপুৰুষ, ৰাষ্ট্ৰৰ কাম, নেতৃত্ব, ক্ষমতা আৰু স্বাস্থ্য তাৎপৰ্যপূৰ্ণ। কেতু যদি চোৱা হয়, পৰিত্ৰাণ, ত্যাগ, ৰহস্য, হঠাৎ ঘটা পৰিঘটনা, ক্ষতি, বিবাদ আৰু অস্থিৰতাৰ তাৎপৰ্যপূৰ্ণ। প্ৰিয় দৰ্শক, যেতিয়া সূৰ্য আৰু কেতু এক ৰাশিত আহে, তেতিয়া তাক গ্ৰহণ যুগ বুলি কোৱা হয়। এই যুগে প্ৰায়ে বিভ্ৰান্তি, বিচাৰত ভুল, স্বাস্থ্যজনিত সমস্যা, সুনাম হেৰুৱা আৰু হঠাৎ ঘটা ঘটনা আনে। এইবাৰ 17 আগষ্ট 2025 পৰা সূৰ্য সিংহ ৰাশিত থাকিব, য'ত ইতিমধ্যে কেতু উপস্থিত আছে। সিংহ ৰাশিৰ সূৰ্যৰ নিজস্ব ৰাশি। ইয়াত সূৰ্যক আটাইতকৈ শক্তিশালী বুলি ধৰা হয়। কিন্তু কেতুৰ উপস্থিতিয়ে সূৰ্যৰ শক্তিক বাধাৰ সৃষ্টি কৰে। এই কাকতলীয়া ঘটনা 18 বছৰৰ পাছত ঘটি আছে, যাৰ বাবে ইয়াৰ প্ৰভাৱ আৰু গভীৰ হ'ব। বৃহৎ সংগীতাত কোৱা হৈছে যে সূৰ্য কেতু সংযোগৰ ফলত সাধাৰণ জনতাৰ মাজত ৰাজ্যিক দুৰ্যোগ, ভয় আৰু ৰোগ বৃদ্ধি পায়। আৰু কলা দীপিকাৰ মতেও কোৱা হৈছে যে কেতুৰ সৈতে সূৰ্যৰ সংযোগে আত্মবিশ্বাস হ্ৰাস কৰে, খং আৰু বিভ্ৰান্তিৰ সৃষ্টি কৰে। গ্ৰহণ যুগৰ প্ৰভাৱ যদি দেখা যায়, দেশ আৰু বিশ্বৰ ৰাজনৈতিক অস্থিৰতা, নেতাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ, অগ্নিকাণ্ড, দুৰ্ঘটনা আৰু প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনা, কিছুমান ব্যক্তিৰ হঠাৎ ক্ষতি বা মানহানি। গতিকে প্ৰিয় দৰ্শক, কোন 3টা ৰাশিৰ ওপৰত প্ৰভাৱ পৰিবলৈ গৈ আছে জানো আহকচোন। প্ৰথম যদি ৰাশি চোৱা হয়, কুম্ভ ৰাশি। কেতু আৰু সূৰ্যৰ সংযোগ আপোনালোকৰ বাবে প্ৰতিকূল বুলি প্ৰমাণিত হ'ব পাৰে, কাৰণ আপোনাৰ ৰাশিৰ পৰা বৈবাহিক জীৱন আৰু অংশীদাৰিত্বৰ স্থান এই সংযোগ গঢ়লৈ উঠিছে, যাৰ বাবে এই সময়ত বিবাহিত জাতক জাতিকাৰ বাবে বিবাহিত জীৱনটো অলপ মানসিক চাপৰ বুলি প্ৰমাণিত হ'ব পাৰে। লগতে এই সময়ত অংশীদাৰিত্বৰ কাম আৰম্ভ কৰাটো এৰাই চলিব লাগে। একে সময়তে কিছুমান বিষয়ত আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত মতানৈক্য হ'ব পাৰে। লগতে এই সময়ত হৃদৰোগ হ'ব পাৰে বা যিসকল দীৰ্ঘদিনীয়া ৰোগীয়ে সাৱধান হ'ব লাগে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয়, আজি আপোনাৰ যিহেতু প্ৰতিকাৰ আপুনি কি কৰিব, প্ৰতিকাৰটো আমি প্ৰথম চাই লওঁ, তাৰপিছত আমি পিছৰ ৰাশিটোৰ ওপৰত আলোচনা কৰিম। তো প্ৰতিকাৰ যদি চোৱা হয়, দেওবাৰে আপুনি কি কৰিব, ৰঙা চন্দন মিহলি সূৰ্যদেৱক আপুনি পানী আগবঢ়াওক। মংগলবাৰে হনুমান চলিচা আবৃত্তি কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰ 108 বাৰ জপ কৰক। তেতিয়া আপোনাৰ কি হ'ব, এই যিটো আপোনাৰ গ্ৰহণৰ যুগ আছে, এই যুগৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰে। ইয়াৰ পিছত আমি ৰাশি যদি চোৱা হয়, আপোনাৰ মীন ৰাশি। মীন ৰাশি যদি চাওঁ, কেতু আৰু সূৰ্যৰ সংযোগ আপোনালোকৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে, কাৰণ আপোনাৰ ৰাশিৰ পৰা ষষ্ঠ স্থানত এই সংযোগ গঠন হ'ব। গতিকে এই সময়ত আপুনি আদালতৰ গোচৰত পৰাস্ত হ'ব পাৰে। লগতে কিছুমান লুকাই থকা শত্ৰুৱে আপোনাক অসুবিধা দিব পাৰে। একে সময়তে এই সময়ত আপোনাৰ পেট আৰু হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাও হ'ব পাৰে। একে সময়তে এই সময়ত সাৱধানে গাড়ী চলাব লাগে, কাৰণ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে। একে সময়তে শনিৰ আদেশতিও চলি আছে, গতিকে অলপ সাৱধান হোৱাটো প্ৰয়োজন।
আপোনাৰ প্ৰতিকাৰ যদি চোৱা হয় শনিবাৰে আপুনি আহত গছক পানী আগবঢ়াওক, হনুমান মন্দিৰত সেন্দুৰ অৰ্পণ কৰক, ওম কেতুৱে নম মন্ত্ৰ আপুনি জপ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় সিংহ ৰাশি। কেতু আৰু সূৰ্যৰ সংযোগ সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে, কাৰণ আপোনাৰ প্ৰৱেশত ৰাশিফলৰ প্ৰথম ঘৰ এই সংযোগ গঠন হ'ব। গতিকে এই সময়ত আপোনাৰ আত্মবিশ্বাসৰ অভাৱ হ'ব পাৰে। একে সময়তে আপোনাৰ সন্মান আৰু সন্মানৰ অৱনতিও দেখা পাব পাৰে। লগতে যদি আপুনি ব্যৱসায়ৰ বাবে ভ্ৰমণ কৰিব বিচাৰে তেন্তে এতিয়াৰ পৰা পিছুৱাই দিয়ক, কাৰণ যাত্ৰাৰ সময়ত কোনো দুৰ্ঘটনা হ'ব দেখা গৈছে আৰু ইয়াৰ সম্ভাৱনা দেখা গৈছে। আজি আপোনাৰ এই সময়ত আপুনি কাকো ধন ধাৰে দিয়াৰ পৰা বিৰত থাকিব লাগে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি যদি প্ৰতিকাৰ যদি আমি চাওঁ যে আজি যিহেতু সিংহ ৰাশিয়ে যদি আপোনাৰ প্ৰতিকাৰ যদি আপুনি কৰি লয় তেতিয়া আপোনাৰ কি হ'ব, এইখিনিৰ পৰা আপুনি অলপ হ'লেও আপোনাৰ বহুতখিনি কাম আহিব পাৰে। তো আজি আপোনাৰ প্ৰতিকাৰ যদি চোৱা হয়, প্ৰতিদিনে আপুনি সূৰ্য উদয়ৰ সময়ত সূৰ্যক পানী আগবঢ়াব পাৰে। দেওবাৰে আপুনি ঘেঁহু আৰু গুড় দান কৰক আৰু ওম আদিত্য নম মন্ত্ৰ আপুনি জপ কৰিব পাৰে। প্ৰিয় দৰ্শক, দেশ আৰু বিশ্বৰ ওপৰত প্ৰভাৱ যদি চোৱা হয়, ৰাজনৈতিক অস্থিৰতা আৰু নেতাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব। অগ্নিকাণ্ড হওক, দুৰ্ঘটনা আৰু হঠাৎ বতৰৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। ষ্টক মাৰ্কেটৰ উঠানমা আৰু সোণ ৰূপৰ মূল্য বৃদ্ধি, জনসাধাৰণৰ অসন্তুষ্টি আৰু প্ৰতিবাদৰ সম্ভাৱনা দেখা গৈছে। বন্ধুসকল, গ্ৰহণ যুগ সদায় এটা লক্ষ্য, সজাগ আৰু সতৰ্ক হোৱা। যদি আপুনি কুম্ভ, মীন বা সিংহ ৰাশিৰ হয় তেন্তে 17 আগষ্টৰ পৰা 1 মাহৰ বাবে বিশেষ যত্ন লওক। শান্তি আৰু সংযম বজাই ৰখাটোৱে আটাইতকৈ ডাঙৰ সমাধান। প্ৰিয় দৰ্শক, আশা কৰোঁ এই তথ্যই আপোনাক সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।